সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে বোট এণ্ড ষ্ট্ৰীমৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ আৰু সেই প্ৰশ্নকেইটা মই ট্ৰেডিশনাল আৰু শৰ্ট ট্ৰিক মেথডত সলভ কৰি দেখাম সো মই ভাবো এই ভিডিঅ'টোৱে আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া প্ৰথম প্ৰশ্নটো আপোনালোকে দেখিছে A boat goes downstream and covers the distance between two towns in 4 hours, while it covers the same distance upstream in 5 hours. If the speed of the stream is 2 km per hour, find the speed of boat in still water. Question to অসমীয়াত আছে এখন নাও উত্তৰ দিশত যায় আৰু দুখন চহৰৰ মাজৰ দূৰত্ব 4 ঘণ্টাত অতিক্ৰম কৰে যিৰ দূৰত্ব উত্তৰ বিপৰীতে 5 ঘণ্টাত অতিক্ৰম কৰে যদি উত্তৰ বেগ 2 km per hour হয় তেনে নাওখনৰ স্থিৰ পানীত বেগ নিৰ্ণয় কৰা অপচন একেটা দিছে এতিয়া আমাক প্ৰশ্নটো কি দিছে এখন নাও উত্তৰ দিশত যায় আৰু দুখন চহৰৰ মাজৰ দূৰত্ব 4 ঘণ্টাত অতিক্ৰম কৰে এতিয়া মই ধৰি ললো নাওখন A চহৰৰ পৰা B চহৰলৈ গৈছে যাওতে উত্তৰ দিশত গৈছে উত্তৰ দিশত যাওতে কিমান সময়ত অতিক্ৰম কৰে 4 ঘণ্টাত ঠিক আছে যাওতে উত্তৰ দিশত 4 ঘণ্টাত অতিক্ৰম কৰে আগত দিছে যি দূৰত্ব উত্তৰ বিপৰীতে অৰ্থাৎ ইয়াৰ পৰা আকৌ যদি ঘূৰি আহে তেতিয়া 5 ঘণ্টাত অতিক্ৰম কৰে ইয়াৰ পৰা ইয়ালে ঘূৰি আহোতে সময় কিমান লয় 5 ঘণ্টা যেটো উত্তৰ বিপৰীতে ঠিক আছে যদি উত্তৰ বেগ আমাৰ উত্তৰ বেগ দিছে 2 km per hour speed of stream দিছে 2 km per hour তেন্তে নাওখনৰ স্থিৰ পানীত বেগ নিৰ্ণয় কৰা আমাক নাওখনৰ স্থিৰ পানীত বেগ উলিয়াবলৈ কৈছে এতিয়া এটো আমি যদি ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰথম কি কৰিব লাগিব নাওখনত স্থিৰ পানীৰ বেগ আৰু চহৰ দুখনৰ মাজৰ দূৰত্বটো ধৰি ল'ব লাগিব এতিয়া মই ইয়াত নাওখনৰ স্থিৰ পানীৰ বেগ s km per hour বুলি ধৰি লৈছো আৰু চহৰ দুখনৰ মাজৰ দূৰত্ব x km বুলি ধৰি লৈছো ঠিক আছে এতিয়া উত্তৰ দিশত মানে A পৰা B লে যাওতে উত্তৰ দিশত গৈছে ঠিক আছে আমি যদি দূৰত্ব উলিয়াও ফৰ্মুলা কি আছিল s * t অৰ্থাৎ স্পীড * টাইম d = কি স্পীড * টাইম মানে দূৰত্ব আমি কেনেকৈ পাও বেগ বা দ্ৰুতিৰ লগত সময় পূৰণ কৰিলে ঠিক আছে d টোৱে দূৰত্ব বুজায় s টোৱে স্পীড আৰু t টোৱে টাইম সময় আৰু বেগ এটা মই দূৰত্ব x ধৰিছিলো সো ইয়াত কি বহাম x এটা স্পীড যাওতে কি হ'ব নাওখনৰ স্থিৰ পানীৰ বেগৰ লগত আমি উত্তৰ বেগটো যোগ কৰিব লাগিব মানে কি হ'ব ইয়াত যাওতে নাওখনৰ স্পীড s + 2 য'ত s টো হৈছে নাওখনৰ স্থিৰ পানীত বেগ ঠিক আছে সো আমি ইয়াত s ৰ জাগাত কি আহিব s + 2 t যাওতে সময় কিমান লৈছে 4 তেতিয়া আমি কি পালো x = s + 2 * 4 এটো সমীকৰণ 1 দিলো তাৰ পিছত উত্তৰ বিপৰীতে আমি যদি দূৰত্ব উলিয়াও তেতিয়াও d = st ফৰ্মুলা ইউজ কৰিব লাগিব d জাগাত কি হ'ব x আমি দূৰত্বটো x কিলোমিটাৰ বুলি ধৰিছো ইকুৱেল টু এটা উত্তৰ বিপৰীতে আমি কি কৰিব লাগিব স্পীডটো স্থিৰ পানীৰ নাওখনৰ বেগৰ পৰা উত্তৰ বেগটো বিয়োগ কৰিব লাগিব মানে কি হ'ব আহোতে নাওখনৰ স্পীড কিমান হ'ব s - 2 আৰু যাওতে কিমান হ'ব s + 2 এটো কথা মনত ৰাখিব উত্তৰ দিশত সদায় উত্তৰ বেগটো নাওখনৰ স্থিৰ পানীৰ বেগৰ লগত যোগ হয় আৰু উত্তৰ বিপৰীতে উত্তৰ বেগটো নাওখনৰ স্থিৰ পানীৰ বেগৰ পৰা সদায় বিয়োগ হয় এই কথাটো মনত ৰাখিব ঠিক আছে তেতিয়া আমি কি পাম উত্তৰ বিপৰীতে x = s - 2 * 5 s - 2 হৈছে নাওখনৰ বেগ আমি স্থিৰ পানীৰ বেগৰ পৰা উত্তৰ বেগটো বিয়োগ কৰিছো আৰু 5 টো হৈছে আহোতে 5 ঘণ্টা সময় লৈছে ঠিক আছে এতিয়া আমি যদি সমীকৰণ 1 আৰু সমীকৰণ 2 ৰ পৰা চাওঁ লেফট হ্যান্ড সাইড দুটা সমান ইয়াতো x আছে ইয়াতো x আছে সমান দূৰত্ব হয় না নহয় তেতিয়া আমি ৰাইট হ্যান্ড সাইড দুটা ইকুৱেল বুলি ল'ব পাৰো দুটা সমীকৰণৰ যদি এটা সাইড সমান হয় আনটো সাইড আমি সমান বুলি ধৰিব পাৰো সো আমি ইয়াৰ পৰা কি লিখিব পাৰো s + 2 * 4 = s - 2 * 5 এটা 4 লগত s ইনটু কৰিলে হ'ব 4s 4 * 2 আমি কি পাম 8 ইয়াতো ঠিক তেনেকৈ 5 * s আমি পাম 5s 5 * 2 আমি কি পাম 10 এই 5s টো এটো সাইডে আনিলে হ'ব
ইয়াত 4s টো আছে নহয় অলৰেডি 4s minus 5s equal to ইয়াত minus 10 টো আছে এই plus 8 টো এটো সাইডে কি হ'ব minus হৈ যাব ঠিক আছে এতিয়া এই ডাঙৰটো আগত minus আছে গতিকে ইয়াৰ পৰা এটো minus হ'ব minus চিনটো থাকি যাব আমি বা minus s দুইটা আগত minus আছে plus হ'ব আমি বা minus 18 ঠিক আছে minus minus cancel যাব s equal to আমি কি পাম 18 কিলোমিটাৰ পাৰ আৱাৰ s টো আমি ধৰিছিলো নাওখনৰ স্থিৰ পানীত বেগ যেটো আমাক উলিয়াবলৈ দিছিলে সো নাওখনৰ স্থিৰ পানীত বেগ আমি কি পালো 18 কিলোমিটাৰ পাৰ আৱাৰ যেটো হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন সো এই কোৱেশ্চনটো আমি যদি ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ তেতিয়া এনেদৰে কৰিব লাগিব এতিয়া মই শৰ্ট ট্ৰিক মেথডত সলভ কৰি দেখাম ঠিক আছে এতিয়া মই শৰ্ট ট্ৰিক মেথডত কৰি দেখাম এতিয়া এটো আমি শৰ্ট ট্ৰিক মেথডত যদি সলভ কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব চহৰ দুখনৰ মাজৰ দূৰত্ব প্ৰথম খুঁটৰ দিশত যিমান সময়ত অতিক্ৰম কৰে অৰ্থাৎ ইয়াত কিমান দিয়া আছে 4 তাক পূৰণ কৰিব লাগিব খুঁটৰ বেগে ঠিক আছে আকৌ খুঁটৰ বিপৰীতে যিমান সময়ত অতিক্ৰম কৰে ইয়াত কিমান দিয়া আছে 5 তাকো পূৰণ কৰিব লাগিব খুঁটৰ বেগে ঠিক আছে কৰি দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব তেতিয়া আমি কি পাম 18 কিলোমিটাৰ পাৰ আৱাৰ সো শৰ্ট ট্ৰিক মেথডত কৰিবলৈ হলে আমি এনেকে কৰিব লাগিব শৰ্ট ট্ৰিক মেথডটো আকৌ চাই লওক আমি কি কৰিলো খুঁটৰ দিশত চহৰ দুখনৰ মাজৰ দূৰত্ব অতিক্ৰম কৰোতে যিমান সময় লয় ইয়াত কিমান দিছে 4 তাক পূৰণ কৰিম খুঁটৰ বেগে ঠিক আছে আকৌ খুঁটৰ বিপৰীতে অতিক্ৰম কৰোতে যিমান সময় লয় ইয়াত কিমান দিছে 5 তাক পূৰণ কৰিম খুঁটৰ বেগে 4 * 2 5 * 2 কৰি যি দুটা পাম সেই দুটা প্লাস কৰিম আনসাৰ ওলাই যাব অতি সহজ সো এটো শৰ্ট ট্ৰিক মেথডত কৰিবলৈ হলে আমি এনেকে কৰিব লাগিব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে a boat goes downstream and covers a distance of 2 towns in 20 hours and returns to original position by taking 5 hours more if speed of the stream is 4 km/h then find the distance between the two towns প্ৰশ্নটো অসমত দিছে এখন নাও খুঁটৰ দিশত যায় আৰু দুখন চহৰৰ মাজৰ দূৰত্ব 20 ঘণ্টাত অতিক্ৰম কৰে আৰু আগৰ স্থানলৈ আহোতে 5 ঘণ্টা বেছি সময় লয় যদি খুঁটৰ বেগ 4 km/h হয় তেন্তে চহৰ দুখনৰ মাজৰ দূৰত্ব হ'ব অপচন একিটা দিছে এতিয়া আমি যদি এটো ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ এটো কি কৰিব লাগিব এটো আগৰটোৰ হৈতে অলপ একে আগৰটো আমি ট্ৰেডিশনাল মেথডত যিমানলৈকে কৰিলো তাতকে আৰু অকমান বেছি কৰিব লাগিব আগৰটোত আমাক কি উলিয়াব দিছে নাওখনৰ স্থিৰ পানীত বেগ ইয়াত উলিয়াব দিছে চহৰ দুখনৰ মাজৰ দূৰত্ব চহৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াবলৈ আমি ইয়াত নাওখনৰ স্থিৰ পানীত বেগটো উলিয়াই ল'ব লাগিব আগৰটো প্ৰসেছত ঠিক আছে সো আমি প্ৰথম কি কৰিম স্থিৰ পানীত নাওখনৰ বেগ s km/h বুলি ধৰি ললো আৰু চহৰ দুখনৰ মাজৰ দূৰত্ব x বুলি ধৰি ললো ঠিক আছে এতিয়া d = st ফৰ্মুলা ইউজ কৰি আমি কি পাম x = s + 4 * 20 এটো কৰ পৰা পাইছো এতিয়া মই ইয়াতো ধৰি ললো নাওখন a চহৰৰ পৰা b চহৰলৈ গৈছে এটো খুঁটৰ দিশত গৈছে যাওঁতে স্থিৰ পানীৰ নাওখনৰ বেগ কি হ'ব s সো যাওঁতে নাওখনৰ বেগ কি হ'ব s ৰ লগত খুঁটৰ বেগটো যোগ কৰিব লাগিব মানে 2 যোগ খুঁটৰ বেগ ইয়াত কিমান দিছে 4 আগৰটো 2 দিছিলে সো আমি ইয়াত 4 দিছে কাৰণে 4 যোগ কৰিব লাগিব ঠিক আছে s + 4 এটো s + 4 হয়নে হয় যাওঁতে সময় লৈছে কিমান 20 ঘণ্টা সো আমি ইয়াক 20 এ পূৰণ কৰিছো এনেকৈ আমি d = st পাইছো ঠিক আছে d টো যত আমি x বুলি ধৰিছো এটো সমীকৰণ 1 পালো আকৌ ঘূৰি আহোতে কি হৈছে স্থিৰ পানীত নাওখনৰ বেগ s খুঁটৰ বেগ 4 ঘূৰি আহোতে খুঁটৰ বিপৰীতে হ'ব সো আমি খুঁটৰ বেগটো বিয়োগ কৰিব লাগিব s - 4 হৈছে এতিয়া 25 টো কৰ পৰা আহিছে ঘূৰি আহোতে সময় 5 ঘণ্টা বেছি লয় সো এই 20 ৰ লগত 5 যোগ কৰিলে আমি পাইছো 25 সো সমীকৰণ 2 টো আমি এনেকৈ পাইছো এতিয়া 1 আৰু 2 ৰ পৰা আমি লেফট হ্যান্ড সাইড দুটা ইকুৱেল হয়নে সো আমি ৰাইট হ্যান্ড সাইড দুটা ইকুৱেল বুলি ল'ব পাৰো সো তাৰ পৰা আমি কি পাম s + 4 * 20 এক নম্বৰ সমীকৰণৰ ৰাইট হ্যান্ড সাইড = s - 4 * 25 দুই নম্বৰ সমীকৰণৰ ৰাইট হ্যান্ড সাইড 20 ইয়াৰ লগত ইনটু কৰিম 20 * s 20s পাম 20 * 4 আমি 80 পাম 25 * s 25s পাম 25 * 4 100 পাম ঠিক আছে 25s টো এটো সাইডে নিলে হ'ব
এটা স্টেপ মই কৰা নাছিলো দেখাই দিছো 20s টো আছে এটো প্লাস আছে এটো সাইড আনিলে মাইনাস হ'ব -25s ইকুৱেল টু -100 টো ইয়াত আছে +82 এটো সাইড আনিলে -80 হ'ব ঠিক আছে ডাঙৰ লগত মাইনাস আছে সো ইয়াৰ পৰা এটো মাইনাস হ'ব আমি পাম -5s দুইটা আগত মাইনাস আছে প্লাস হ'ব আমি পাম -180 মাইনাস মাইনাস ক্যান্সেল গল s ইকুৱেল টু কি পালো 180/5 এটো 5 টো পূৰণ হৈছে ফলে নিলে হৰণ হ'ব আমি হৰণ গলে পাম 36 সো s টো আমি ধৰিছিলো নাওখনৰ স্থিৰ পানীৰ বেগ যেটো আমি পালো 36 km/h ঠিক আছে এতিয়া এই s ৰ মানটো 1 নম্বৰ বা 2 নম্বৰ যিকোনো এটা সমীকৰণত বহাই দিলে আমি x ৰ মান পাম x ৰ মানটো পালে আমি চহৰ দুখনৰ মাজৰ দূৰত্ব পাই যাম ঠিক আছে মই এই 1 নম্বৰ সমীকৰণত বহাইছো দূৰত্ব x equal to 36 plus 4 into 20 ইয়াত মই 36 বহাইছো plus 4 into 20 36 plus 4 40 হৈছে 40 into 20 আমি কি পাম 800 কিলোমিটাৰ সো চহৰ দুখনৰ মাজৰ দূৰত্ব আমি কি পালো 800 কিলোমিটাৰ সো অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এখিনি এটা কথা মনত ৰাখিব যদি আমাক দিয়া নাওখনে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে তেতিয়া আমি 800 ৰ লগত 2 এ ইনটু কৰিব লাগিব বা 800 ৰ লগত 800 প্লাস কৰিব লাগিব তেতিয়া আমি পাম 1600 মুঠ দূৰত্ব কাৰণ এই চহৰৰ পৰা বি চহৰলৈ যাওঁতে 800 আকৌ ঘূৰি আহোতো কিমান ডিসটেন্সে ট্ৰেভেল কৰিব নহয় সো 800 আমি যোগ কৰিলে কিবা 1600 কেতিয়া হ'ব যদি দিয়া নাওখনে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে তেতিয়া ঠিক আছে এতিয়া আমি ট্ৰেডিশনাল মেথডত এটো এনেদৰে সলভ কৰিব লাগিব এতিয়া আমি শৰ্ট ট্ৰিক মেথডত সলভ কেনেকৈ কৰিম সেই বিষয়ে আলোচনা কৰিম এতিয়া এটো শৰ্ট ট্ৰিক মেথডত কৰিবলৈ হলে আমি কি কৰিব লাগিব চহৰ দুখনৰ মাজৰ দূৰত্ব 70 দিশত অতিক্ৰম কৰোতে যিমান সময় লয় ইয়াত কিমান দিছে 20 লগত 20 প্লাস কৰিব লাগিব 22 কৰ পৰা আহিছে 70 দিশত চহৰ দুখনৰ মাজৰ দূৰত্ব অতিক্ৰম কৰোতে যিমান সময় লয় ঠিক আছে ইয়া কিন্তু কৰিব লাগিব a 5 into 4 এ কৰি 20 লগত 20 প্লাস কৰিছো তাৰ লগত কি কৰিছো 5 into 4 আমি ইনটু কৰিছো 5 টো ঘূৰি আহোতে বেছি সময় লৈছে 5 টো কি 5 ঘণ্টা সময় ঘূৰি আহোতে বেছি লৈছে আৰু 4 টো 70 বেগ এটোটা আমি ইনটু কৰিছো এটো ক্যালকুলেট কৰিলে আমি যেটো পাম হেতু হ'ব ইয়াৰ আনসাৰ 20 লগত 20 প্লাস কৰিলে হ'ব 40 ইনটু 5 into 4 আমি পাম 20 ইনটু কৰিলে আমি পাম 800 ওলাই গল সো চহৰ দুখনৰ মাজৰ দূৰত্ব কিমান 800 কিলোমিটাৰ এটোটো ঠিক তেনেকৈ মুঠ দূৰত্ব উলিয়ালে 8 লগত আকৌ 800 যোগ কৰিলে আমি পাম 1600 নাওখনে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে কিমান হ'ব 1600 কিলোমিটাৰ এই কথা লগতে মনত ৰাখিব ঠিক আছে ইয়াৰ পিছত এটো কোৱেশ্চন আছে a boat goes downstream and covers a distance of 2 towns in 12 hours and returns to original position by taking 4 hours more if speed of the stream is 3 km/h then find the distance between the two towns প্ৰশ্নটো সমীৰ আছে এখন নাও 70 দিশত যায় আৰু দুখন চহৰৰ মাজৰ দূৰত্ব 12 ঘণ্টা অতিক্ৰম কৰে আৰু আগৰ স্থানলৈ উভতি আহোতে 4 ঘণ্টা বেছি লয় যদি 70 বেগ 3 km/h হয় তেনে চহৰ দুখনৰ মাজৰ দূৰত্ব হ'ব অপচন একিটা দিছে এই কোৱেশ্চনটো আগৰটো হৈতে একে মই এটো শৰ্ট ট্ৰিক মেথডত সলভ কৰি দিম আপোনালোকে ট্ৰেডিশনাল মেথডত নিজে সলভ কৰি চাব আগৰ দুটাৰ সহায় লৈ ঠিক আছে এতিয়া এটো আমি শৰ্ট ট্ৰিক মেথডত কৰিবলৈ কি কৰিব লাগিব চহৰ দুখনৰ মাজৰ দূৰত্ব 70 দিশত যাওঁতে কিমান সময় লয় 12 সো আমি 12 লগত 12 যোগ কৰিম ঠিক আছে তাক পূৰণ কৰিম 4 into 3 এ 12 লগত 12 প্লাস কৰিছো তাক ইনটু কৰিছো 4 into 3 এ ঠিক আছে 12 plus 12 আমি পাম 24 4 into 3 আমি পাম 12 ইনটু কৰিলে আমি পাম 288 কিলোমিটাৰ সো চহৰ দুখনৰ মাজৰ দূৰত্ব কিমান 288 কিলোমিটাৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি এটো শৰ্ট ট্ৰিক মেথডত কৰিবলৈ হলে আমি এনেকে কৰিব লাগিব ঠিক আছে সো আজি মই এইখিনি কোৱেশ্চন আপোনালোকৰ লগত ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু আজি যদি চেনেলটোত প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আৰু মোৰ এই চেনেলটোত ম্যাথছ ৰিজনিং জিকে জিএছ ৰ ভিডিও যথেষ্টখিনি আছে সেইখিনি চাব মই ভাবো সেইখিনি চালো আপোনালোকে যথেষ্ট পৰিমাণে উপকৃত হ'ব সো আজিলৈ আহো নেক্সট অন্য এটা টপিক লৈ আপোনালোকৰ লগত ডিসকাস কৰিম সো আজিলৈ বাই